নমস্কাৰ সকলোকে আশা কৰো সকলো ভালে আছে আৰু এতিয়া পুৰা 10টা বাজিছে আৰু আজি হৈছে 8 ছেপ্টেম্বৰ ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী এইবাৰ আৰু যেহেতু সকলো ঠাইতে ভূপেন হাজৰিকা দেৱৰ জন্মদিন ধুনীয়াকৈ পালন কৰা হয় আৰু আমাৰ ইয়াতেও কৰিছে হিঙাৰপাৰাত অসম সাহিত্য সভাৰ শাখা জ্ঞানমালিনী সাহিত্য সভাই এইবাৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী ধুনীয়াকৈ পালন কৰিছে আৰু যেহেতু আমিও তাৰে কাৰ্যকৰ্তা হয় সদস্য হয় সেইকাৰণে ধুনীয়াকৈ দুইজনে ওলাই মেলি আহিছোঁ মই মেখেলা চাদৰ পিন্ধিছোঁ আৰু আহি পালোৱে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে দেৰি হ'ল মোৰ সদায় দেৰি হয় ওলাওঁতে এতিয়া আহি পাইছোঁ বহুত দেৰি হৈছে 8:30-9টাতে মাতিছিল এতিয়া 10টা বাজিয়ে গ'ল যাওঁ বাৰু কেনেকুৱা প্ৰগ্ৰেম হয় আপোনালোক দেখাই থাকিম চাই থাকিব এটি হৈছে আমাৰ বিদ্যাভাৰতী মহাবিদ্যালয় যোৱা পথটো আৰু বিদ্যাভাৰতী মহাবিদ্যালয়ৰ ওচৰতে অনুষ্ঠানটো হৈছে আৰু এয়া চাওক অনুষ্ঠান প্ৰায় আৰম্ভ হৈছে ইয়াতে বৃক্ষৰোপণ কাৰ্যসূচী বৰ্তমান চলি আছে আৰু মই আহি পালোঁ আৰু ভূপেন হাজৰিকা দেৱৰ প্ৰতিশ্ৰুতিত ময়ো প্ৰণাম কৰিলোঁ তাৰ পাছত লাগি গ'লোঁ নিজৰ কামত যিহেতু মই জ্ঞানমালিনী সাহিত্য সভাৰ এগৰাকী সদস্য হয় গতিকে মই সকলোকে গামোচা দিয়া সম্বৰ্ধনা দিয়া এইবোৰ কাৰ্যসূচীসমূহ কৰি আছোঁ আৰু মাজতে সকলোৰে লগত আহি গ'লোঁ আমি আমাৰ আলহী অতিথি কেইগৰাকীমানৰ লগত আমি আহি গ'লোঁ ইয়াতে কিবা অলপ খাবলৈ আৰু দিছিল চিৰা দৈ লালমোহন ইমান বেছি ভাল পাওঁ মই চিৰা খাই মানে বহুত বেছিয়ে ভাল পাওঁ আৰু এয়া চিৰা খাই আছোঁ সকলোৰে লগত সভাপতি আছে আমাৰ জ্ঞানমালিনী সাহিত্য সভাৰ আৰু বাকীবোৰ সকলো আছে আৰু ধুনীয়াকৈ চিৰা খাই আহি গ'লোঁ আমি আকৌ আমাৰ অনুষ্ঠান কৰিবলৈ ইয়াতে কুইজ প্ৰতিযোগিতা চলি আছে মই বৰ ভাল পাওঁ কুইজ প্ৰতিযোগিতা আগৰ পৰা নিজেও ভাগ লৈছিলোঁ গতিকে কুইজ প্ৰতিযোগিতা চাই খুব ভাল লাগিল আৰু তাৰ পাছত নিজৰ অনুষ্ঠানবোৰ কৰি আছে সকলোৱে আৰু অলপ ভাগৰ লগাই আহি বহিলোঁ এনেকৈ বহুত দীঘল অনুষ্ঠান হ'ল ৰাতিপুৱা প্ৰায় 8টাৰ পৰা দুপৰীয়া প্ৰায় 4টালৈ চলিছে অনুষ্ঠান বহুখিনি আৰু ধুনীয়া অনুষ্ঠান হৈছে বহুত বেছি ভাল লাগিছে আৰু মাজতে আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিকসকলো আহিল গতিকে তেওঁলোককো মই নিজেই গামোচা দিছোঁ ইমান ভাল লাগিছে নিজৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিকসকলক মই নিজে গামোচা দিব পাই বহুত বেছি ভাল লাগিছে আমাৰ বাইহাটা চাৰিআলি অঞ্চলৰ গোটেইখিনি সংবাদকৰ্মীয়ে আহিছিল আৰু তাৰ মাজতে আমাকো দিলে যিহেতু সদস্য হ'লেও আমি সংবাদকৰ্মীও যিহেতু আমাকো দিলে দিয়কচোন অনুষ্ঠান চলি আছে আৰু অলপ অনুষ্ঠান হ'ব আমি এতিয়া ভাত খাব আহিছোঁ এয়া আমাৰ সভাপতি ডাঙৰীয়া একেলগে ভাত খাম ভাত খাব আহিছোঁ ইমান নবনাওঁ যে ব্লগ তাৰ বনালে এনে কথা কৈ নবনাওঁ কথা কৈ বনোৱাৰ কাৰণে জোকাব ধৰিছে সেইকাৰণে লাজ লাগিছে ইয়াতে ভাত খাম সেইফালে অনুষ্ঠান চলি আছে জ্ঞানমালিনীৰ যি অনুষ্ঠান আছিল আজি জ্ঞানমালিনী সাহিত্য সভাৰ যি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্মবাৰ্ষিকী পালন কৰিলে খুব সুন্দৰ অনুষ্ঠান হ'ল সফলভাৱে গোটেই সম্পূৰ্ণ হ'ল ভাল লাগিলে অনুষ্ঠানটিত থাকি ধুনীয়া অনুষ্ঠান হ'ল তাৰ পৰা আহিলোঁ বহুত বেছি গৰমো লাগিছিল ভাগৰো লাগিছিল গতিকে ঘৰত আহিলোঁ আহি পেলাই ধুনীয়াকৈ গা পা ধুই কাপোৰ চেঞ্জ কৰি বেজাৰত আহিলোঁ বেজাৰত অলপমান কাম আছিল কৰিব লগা সেই কামখিনি কৰিলোঁ এতিয়া আকৌ যাম হিঙাৰপাৰাত আচলতে যিখিনি মানুহ লাগি ভাগি আছিল বহুত কষ্ট কৰিছিল দিনটো ৰাতিপুৱাৰ পৰা শেষ হোৱালৈকে আছিল সেইখিনি মানুহ ধুনীয়াকৈ মিলি এটা অকণমান কিবা অলপ একেলগে খাম বুলি ভাবিছোঁ খানা এটা খাম আৰু সেয়ে আয়োজন কৰিছে হঠাৎ খানাটো আয়োজন কৰিলে সেইকাৰণে এতিয়া যাম তাতে আৰু এয়া আমি খানা খাবলৈ আহি গ'লোঁ আৰু খাবলৈ বহিও গ'লোঁ কাৰণ বহুত বেছি দেৰি হৈছে ৰাতি 10:30-11টা বাজিছে আৰু দিনটো যিহেতু সকলোৰে কষ্ট হৈছে গতিকে খাই মেলি যাওঁ আৰু ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই